নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 14 সপ্তম শ্ৰেণীৰ ইতিহাস ভাগৰ। পাঠটো হৈছে কি মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ। তো এতিয়া চোৱা তোমালোকে কি কৈছে, তোমালোকে আগৰ শ্ৰেণীৰ পাঠত প্ৰাচীন ভাৰতীয় ইতিহাস আৰু সমলৰ গুৰুত্ব সম্পৰ্কে আভাস পাইছা হওক। এই পাঠৰ জৰিয়তে আমি মধ্যযুগৰ ভাৰতবৰ্ষ সম্পৰ্কে আলোচনা কৰিম। ইতিহাসবিদসকলে ভাৰতৰ ইতিহাসৰ কাল ভাগ কৰোঁতে যদিও নিৰ্দিষ্ট সময়সীমাৰ ওপৰত ভিত্তি কৰি ভাগসমূহ কৰা নাই, তথাপিও মধ্য এছিয়াৰ পৰা তুৰ্কী আফগানসকলৰ আগমনৰ সময়ৰ পৰাই ভাৰতীয় ইতিহাসৰ মধ্যযুগ হিচাপে অধ্যয়ন কৰা হয়। তো এতিয়া ভাৰতৰ ইতিহাস মধ্যযুগৰ মধ্যযুগ কোনটো বুলি ক'বা যে তুৰ্কী আফগানসকলৰ আগমনৰ সময়ৰ পৰাই ভাৰতীয় ইতিহাসৰ মধ্যযুগ হিচাপে অধ্যয়ন কৰা হয়। তাৰপিছত কি কৈছে চোৱা, তুৰ্কী আফগানসকলৰ আগমন ভাৰতৰ ইতিহাসৰ এক যুগান্তকাৰী অধ্যায়। তেওঁলোকৰ আগমনৰ পাছৰ পৰাই ভাৰতৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, ধৰ্মীয়, সাংস্কৃতিক, ভাষিক আদি প্ৰায় সকলো ক্ষেত্ৰতে পৰিৱৰ্তনৰ সূচনা হোৱা দেখা গৈছিল। এই সময়ছোৱাত মধ্য ভাৰত চুলতানী যুগৰ 5টা ৰাজবংশৰ লগতে মোগল আৰু সুৰ বংশৰ উত্থান ঘটিছিল। একে সময়তে দক্ষিণ ভাৰতৰ বিজয়নগৰ আৰু বাহামনি ৰাজ্য, মহাৰাষ্ট্ৰত মাৰাঠাসকল, পাঞ্জাৱত শিখসকল, পশ্চিম ভাৰতৰ ৰাজপুতসকলৰ, পূব ভাৰতৰ কোচ আৰু আহোমসকলৰ উত্থানো হৈছিল। তো ইয়াত ক'ত ক'ত কোন বংশৰ উত্থান হৈছিল চোৱা, কৈছে যে মধ্য ভাৰতৰ চুলতানী যুগৰ কেইটা বংশ? 5টা ৰাজবংশ, লগতে মোগল আৰু সুৰ বংশৰো উত্থান ঘটিছিল। একে সময়তে কি আছিল? দক্ষিণ ভাৰতৰ বিজয়নগৰ আৰু বাহামনি ৰাজ্য, মহাৰাষ্ট্ৰত মাৰাঠাসকল আৰু পাঞ্জাৱত কোন আছে? শিখসকল, আৰু পশ্চিম ভাৰতৰ ৰাজপুতসকল, পূব ভাৰতত কোচ আৰু আহোমসকলৰ উত্থান দেখিবলৈ পোৱা গৈছিল। যিকোনো সময়ৰ ইতিহাস অধ্যয়ন কৰিবলৈ হ'লে আমাক সঠিক, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ প্ৰয়োজন হয়। কাৰণ তুমি যেতিয়া ইতিহাস অধ্যয়ন কৰিবা তেতিয়া তোমাৰ সমলসমূহ মানে হৈছে য'ৰ পৰা তুমি সেই বিষয়টোৰ সম্বন্ধে জ্ঞান ল'বা বা জানিবা, সেই বস্তুসমূহ কি হ'ব লাগিব? শুদ্ধ আৰু বিশ্বাসযোগ্য হ'ব লাগিব। এতিয়া কৈছে আহাচোন এতিয়া আমি মধ্যযুগৰ ভাৰতৰ ইতিহাস অধ্যয়নৰ সমলৰ বিষয়ে আলোচনা কৰোঁ। ইয়াত দিছে চোৱা, মধ্যযুগৰ ভাৰতৰ ঐতিহাসিক সমলসমূহকো আমি প্ৰধানকৈ তলত দিয়া ধৰণে ভাগ কৰিব পাৰোঁ। এটা হৈছে লিখিত সমল, আনটো হৈছে কি প্ৰত্নতাত্ত্বিক সমল। লিখিত সমল কি? দেশীয় লেখকৰ টোকা, বিদেশী লেখকৰ টোকা আৰু স্থাপত্য, ভাস্কৰ্য, মুদ্ৰা। ঠিক আছে, স্থাপত্য, ভাস্কৰ্য আৰু কি মুদ্ৰা। এতিয়া কি দিছে চোৱা, লিখিত সমলৰ অলিখিত সমল যিটো প্ৰত্নতাত্ত্বিক সমল, সেইটোত কি পৰে? স্থাপত্য, ভাস্কৰ্য, মুদ্ৰা, চিত্ৰকলা আৰু শিলালিপি। এইসমূহ তোমালোকে মন কৰিবা হা, কোনবিলাক প্ৰত্নতাত্ত্বিক সমল আৰু কোনবিলাক লিখিত। দেশীয় লেখকৰ টোকা আৰু বিদেশী লেখকৰ টোকাসমূহ হৈছে লিখিত। এতিয়া কি কৈছে চোৱা, লিখিত সমলসমূহক অধ্যয়ন কৰিব লগা সময়খিনিত ৰচিত গ্ৰন্থ, লিপিবদ্ধ ৰাজকীয় তথ্য, আন নথিভুক্ত তথ্য আদিক লিখিত সমল বোলা হয়। লিখিত সমলসমূহ আকৌ দেশীয় লেখকৰ টোকা আৰু বিদেশী লেখকৰ টোকা এই দুই ভাগত ভাগ কৰিব পাৰি। দেশীয় লেখকসকলৰ ভিতৰত জিয়াউদ্দিন বাৰণীৰ তাৰিখ-ই-ফিৰোজ শ্বাহী, আবুল ফজলৰ আইন-ই-আকবৰী, গুলবদন বেগমৰ হুমায়ুন নামা, জাহাংগীৰৰ তুজুক-ই-জাহাংগীৰী, মানে এইটো কোনে লিখিছিল? জিয়াউদ্দিন বাবৰীৰ কোন লিখিছিল? তাৰিখ-ই-ফিৰোজাহী। আবুল ফজলে কি লিখিছিল? আইন-ই-আকবৰী। আৰু গুলবদন বেগমে কি লিখিছিল? হুমায়ুন নামা। ঠিক আছে, তুজুক-ই-জাহাংগীৰ ইত্যাদি নামেৰে উল্লেখ কৰিব পাৰি। এই লিখনিবোৰ মধ্যযুগৰ এখন স্পষ্ট ছবি আমাৰ আগত দাঙি ধৰে। তো এই লিখনিবোৰ কোনে লিখিছিল? এই নামসমূহ কিন্তু তোমালোকক দিয়ে। তাৰপিছত কি দিছে চোৱা, ইয়াত কিন্তু এইবাৰ গুণোৎসৱতো অহা এটা প্ৰশ্ন হৈছিলে যে হুমায়ুন নামা কোনে লিখিছিল? উত্তৰটো আছিল গুলবদন বেগম। ইয়াৰ উপৰিও বহুকেইজনী বিদেশী পৰিব্ৰাজকে সেই সময়ত ভাৰতলৈ আহি ভাৰত সম্পৰ্কে টোকা লিখি থৈ গৈছে। এনে লিখনিৰ ভিতৰত মৰক্কোৰ ইবন বতুতাৰ ৰিহলা, উজবেকিস্তানৰ আলাউদ্দিনৰ তহকিক-ই-হিন্দ, ইউৰোপৰ মাৰ্কো পল আৰু নিকোলো কণ্টিৰ লিখনিৰ পৰা তেওঁলোকৰ আগমনৰ সময়ত ভাৰত ভূখণ্ড শাসন কৰা চুলতানসকলৰ সমাজ ব্যৱস্থা, আৰ্থিক অৱস্থা, ৰাজনৈতিক পৰিস্থিতি আদিৰ বিষয়ে বিতংকৈ জানিব পাৰি। এতিয়া ইয়াতো চোৱা, মৰক্কোৰ কোন আছিল? ইবন বতুতা। কি লিখিছিলে? ৰিহলা।
আৰু উজবেকিস্তানৰ কোন আছিল? আল বুৰেনি কি লিখিছিল? তাহাকিক-ই-হিন্দ। এতিয়া কি কৈছে চোৱা, প্ৰত্নতাত্ত্বিক সমলসমূহ: স্থাপত্য, ভাস্কৰ্য, মুদ্ৰা, শিলালিপি, তাম্ৰলিপি, দেৱান লিখন, চিত্ৰকলা ইত্যাদিবোৰ হ'ল প্ৰত্নতাত্ত্বিক সমল। কাষৰ ছবিখন মন কৰা, এয়া হ'ল মধ্যযুগৰ প্ৰচলিত কিছুমান মুদ্ৰাৰ ছবি। মুদ্ৰাক এক উল্লেখযোগ্য ঐতিহাসিক সমল হিচাপে চিহ্নিত কৰিব পাৰি। এই মুদ্ৰাবোৰৰ পৰা সেই সময়ৰ চুলতান বা বাদশ্বাহৰ নাম, ৰাজবংশৰ নাম, আনুমানিক সময় আদিৰ বিষয়ে সঠিককৈ জানিব পাৰি। উদাহৰণস্বৰূপে, খিলজী বংশৰ মুদ্ৰাত চুলতান আলাউদ্দিন খিলজীৰ নাম দেখিবলৈ পোৱা যায়। ইয়ে প্ৰমাণ কৰে যে তেওঁ মুদ্ৰাত নিজৰ নাম খোদিত কৰিছিল। কোনে? আলাউদ্দিন খিলজী। খিলজী বংশৰ মুদ্ৰাত আছে আৰু আলাউদ্দিন খিলজী। এইটো কেতিয়া হৈছিল? এইটো কৈছে যে চুলতান আলাউদ্দিন খিলজী, এইটো খিলজী বংশৰ মুদ্ৰাতে তোমালোকে এখেতৰ নাম পাবা। কৈছে তুগলক বংশী চুলতান মহম্মদ বিন তুগলকে নিজৰ সাম্ৰাজ্যত সোণ, ৰূপৰ সলনি ব্ৰঞ্জৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল। এতিয়া এইটো প্ৰশ্ন হ'ব পাৰে যে ব্ৰঞ্জৰ মুদ্ৰাৰ প্ৰচলন কোনে কৰিছিল? তেতিয়া তোমালোকে কি ক'বা? চুলতান মহম্মদ বিন তুগলক। চুলতান মহম্মদ বিন তুগলক। ঠিক আছে, আৰু তেওঁ তুগলক বংশী আছিল। মুদ্ৰা ব্যৱস্থাৰ উল্লেখযোগ্য সংস্কাৰ সুৰবংশী ৰজা শ্বেৰ শ্বাহে কৰিছিল। আৰু মুদ্ৰা ব্যৱস্থাৰ উল্লেখযোগ্য যিটো সংস্কাৰ, এইটো কোনে কৰিছিল? শ্বেৰ শ্বাহে কৰিছিল। তেওঁৱে প্ৰথম ৰূপী নামেৰে ৰূপৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল। ৰূপৰ মুদ্ৰা কোনে প্ৰচলন কৰিছিল? শ্বেৰ শ্বাহে। দেখিছা, পাৰ্টটো কিন্তু বহুত ইম্পৰ্টেণ্ট, বহুতখিনি জানিবলগীয়া কথা ইয়াত দিছে তোমালোকক। নেক্সট কি কৈছে চোৱা, বৰ্তমান ভাৰতকে ধৰি পাকিস্তান, ইণ্ডোনেছিয়া, নেপাল, মালদ্বীপ, শ্ৰীলংকা আদিত প্ৰচলিত চৰকাৰী মুদ্ৰা ৰুপিয়াৰ ধাৰণা এই বহুৰূপৰ পৰা লোৱা হৈছে বুলি জনা যায়। এতিয়া নেক্সট কি কৈছে চোৱা, বৰ্তমান আমাৰ দেশত প্ৰচলিত ২০০০, ৫০০, ২০০, ১৫০ ইত্যাদি নোটবোৰ বিচাৰি উলিওৱা আৰু সেইবোৰ ছপা কৰাৰ চোন এইবিলাক তোমালোকক কৰিব দিছে। নেক্সট কি দিছে চোৱা, মুদ্ৰাৰ উপৰি আন এক উল্লেখযোগ্য সমল হৈছে মধ্যযুগত নিৰ্মিত মছজিদ, স্মৃতিসৌধ, দুৰ্গ, মন্দিৰ, দৌল, দেৱালয়সমূহ। দিল্লীৰ কুতুব ক্ষেত্ৰ, লোডি গাৰ্ডেন, ৱাজিৰৱাড মছজিদ, ফিৰোজ শ্বাহ কোটলা ইত্যাদিৰ পৰা আমি চুলতানী যুগৰ বিষয়ে জানিব পাৰোঁ। একেদৰে দিল্লীৰ লালকিল্লা, জামা মছজিদ, হুমায়ুনৰ সমাধি, আগ্ৰাৰ তাজমহল, আগ্ৰা ফৰ্ট, ফতেহপুৰ চিক্ৰী, বুলন্দ দৰৱাজা ইত্যাদিয়ে মোগল যুগৰ সোণালী ইতিহাস বহন কৰি আহিছে। একেদৰে জয়পুৰ, যোধপুৰ, জয়ছালমেৰ আদি ৰাজস্থানৰ ঠাইসমূহত থকা ৰাজমহল আৰু দুৰ্গসমূহে ৰাজপুত ৰজাসকলৰ শৌৰ্য উমান দিয়ে। বৰ্তমান কৰ্ণাটক ৰাজ্যৰ হাম্পি চহৰত থকা হাজাৰ ৰাম মন্দিৰ, কমল মহল, হস্তিশাল, বিৰুপাক্ষ মন্দিৰ আদি বিজয়নগৰ সাম্ৰাজ্যৰ অতীত অধ্যয়নৰ উল্লেখযোগ্য সমল। অসমৰ শিৱসাগৰ জিলাত থকা ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল, জয়দৌল, শিৱসাগৰ জয়সাগৰ, চৰাইদেউৰ মৈদাম আদিৰ পৰা মধ্যযুগৰ অসম আৰু আহোম ৰাজ্যৰ বৰ্ণনা পাব পাৰি। মহাৰাষ্ট্ৰৰ ৰায়গড় দুৰ্গ মধ্যযুগত ভাৰতবৰ্ষত গঢ়ি উঠা মাৰাঠা ৰাজ্যৰ ঐতিহাসিক সমল। এতিয়া ইয়াত প্ৰশ্ন হ'ব পাৰে যে মহাৰাষ্ট্ৰৰ ৰায়গড়ত কি আছে? এটা দুৰ্গ আছে, আৰু সেইটো কি হৈছে? মাৰাঠা ৰাজ্যৰ ঐতিহাসিক সমল। শিলালিপিসমূহ উল্লেখযোগ্য প্ৰত্নতাত্ত্বিক সমল। শিলালিপি হৈছে কি? প্ৰত্নতাত্ত্বিক। অৱশ্যে প্ৰাচীন যুগৰ শিলালিপিৰ তুলনাত মধ্যযুগৰ স্তম্ভলিপি আৰু দেৱাল লিখন অধিক দেখা যায়। বিশেষকৈ আলাই দৰৱাজা, লালকিল্লা দেৱালয়, চুলতান ইলতুৎমিছৰ সমাধিৰ দেৱালয়, বুলন্দ দৰৱাজাৰ লিপি লেখত ল'বলগীয়া সমল। এনে লিখনিত পাৰ্চী আৰু আৰবী ভাষাৰ ব্যৱহাৰ দেখা যায়। নেক্সট কি কৈছে চোৱা, আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে গুৱাহাটীৰ ওচৰত থকা কানাই বৰশী শিলালিপি মধ্যযুগৰ এক লেখত ল'বলগীয়া সমল। ইয়াত প্ৰশ্ন হ'ব যে গুৱাহাটীত যিটো শিলালিপি আছে সেই শিলালিপিখনৰ নাম কি? তেতিয়া ক'বা কি? কানাই বৰশী শিলালিপি। আৰু এইটো ক'ত আছে? ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে। ইয়াত 1206 খ্ৰীষ্টাব্দত তুৰ্কী আফগান সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলজীৰ কামৰূপ আক্ৰমণৰ কথা উল্লেখ আছে।
আছে। একেদৰে নবকাৰ গছতল শিলালিপিত 1362 খ্ৰীষ্টাব্দ চুলতান চিকান্দাৰ শ্বাহৰ অসম অভিযান তথ্য পোৱা যায়। মোগল যুগৰ চিত্ৰকলাসমূহেও আমাক যথেষ্ট তথ্যৰ যোগান ধৰে। মোগল যুগৰ গ্ৰন্থসমূহত উল্লেখ থকা কাহিনীৰ লগত ৰজিতা খোৱাকৈ কিছুমান চিত্ৰ অংকন কৰা হৈছিল। এনে চিত্ৰসমূহৰ পৰা সেই সমূহৰ ৰাজ দৰবাৰৰ ৰজাৰ গুৰুত্ব, ধৰ্মীয় নীতি নিয়ম, ৰাজ পৰিয়ালৰ সম্পৰ্কে জ্ঞান আহৰণ কৰিব পাৰি। ওপৰত উল্লেখিত সমলসমূহৰ পৰা আমি মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাসৰ সম্যক অধ্যয়ন কৰিব পাৰোঁ। সেই সময়ছোৱাৰ বহুখিনি সমল বৰ্তমান ভাৰতবৰ্ষৰ বাহিৰেও পাকিস্তান, আফগানিস্তান আদিতো সিঁচৰিত হৈ আছে। এনে সমলসমূহৰ সংৰক্ষণ এক গুৰুত্বপূৰ্ণ বিষয়। ভাৰত চৰকাৰৰ অধীনত থকা ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ তথা চৰকাৰী যাদুঘৰসমূহেও এনে সমলসমূহৰ ৰক্ষণাবেক্ষণত বিশেষ ভূমিকা পালন কৰি আহিছে। তোমালোকে অভিভাৱক আৰু শিক্ষকৰ লগত আলোচনা কৰি এনে ইতিহাস প্ৰসিদ্ধ ঠাই আৰু গ্ৰন্থালয়সমূহ দৰ্শন কৰিবলৈ যাব পৰা হওক। যেনেকুৱা তোমালোকে মানে কৈছে যে কলাক্ষেত্ৰত এনেকুৱা গ'লে কিন্তু গুৱাহাটীত তোমালোকে বহুত ঐতিহাসিক বস্তু দেখিবলৈ পাবা। বুজিছা? তো বিভিন্ন হোজাইতো তেনেকুৱা আছে। হোজাই ডিষ্ট্ৰিক্টৰ তোমালোকে ৰাজবাৰী বুলি এটা জেগা আছে। সেই ৰাজবাৰীত গ'লেও তোমালোকে বিভিন্ন ধৰণৰ ঐতিহাসিক সমলসমূহ তাত শিলালিপি কিছুমান সংৰক্ষণ কৰা হৈ আছে। সেইসমূহ তোমালোকে চাব পাৰিবা। পৰ্যটনৰ ক্ষেত্ৰত ইতিহাস প্ৰসিদ্ধ এনে ঠাইবোৰৰ গুৰুত্ব অপৰিসীম। ৰাষ্ট্ৰসংঘৰ শাখা সংস্থা ইউনেস্কো, ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা ই মধ্যযুগৰ সমল প্ৰসিদ্ধ। আগ্ৰাৰ তাজমহল আৰু আগ্ৰা ফোৰ্ট, হাম্পিৰ স্মৃতিচিহ্নসমূহ, ফাটেহপুৰ চিক্ৰী, দাক্ষিণাত্যৰ চোলা মন্দিৰসমূহ, কুতুবক্ষেত্ৰ, হুমায়ুনৰ সমাধি, লালকিল্লা, জয়পুৰৰ যন্তৰ মন্তৰক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ফলস্বৰূপে এনে ঠাইসমূহলৈ দেশী বিদেশী পৰ্যটকৰ আগমনৰ সংখ্যাও বাঢ়িছে। দেশৰ অৰ্থনৈতিক উন্নয়নত এনে পৰ্যটনৰ ক্ষেত্ৰসমূহে লাভজনক ফল দেখুৱাব পৰিলক্ষিত হৈ আহিছে। এতিয়া কৈছে কি চোৱা, মনত ৰাখিবলগীয়া কথা এইসমূহ তোমালোকে ধুনীয়াকে পঢ়িবা। এইবিলাকৰ পৰা বহুত সৰু সুৰা প্ৰশ্ন হয়। ভাৰতৰ ইতিহাসৰ কালছোৱাত তিনিটা ভাগত ভাগ কৰা হৈছে, যেনে প্ৰাচীন যুগ, মধ্যযুগ আৰু আধুনিক যুগ। মধ্য এছিয়াৰ পৰা তুৰ্কী আফগানসকলৰ আগমনৰ সময়ৰ পৰা ভাৰতত মধ্যযুগৰ আৰম্ভ বুলি কোৱা হয়। বিভিন্ন সমলৰ পৰা মধ্যযুগৰ ভাৰতবৰ্ষৰ বিষয়ে জানিব পাৰি। এনে সমলসমূহৰ ভিতৰত বিভিন্ন লেখৰ লিখনি, পৰিব্ৰাজক, টোকা, মুদ্ৰা, স্মৃতিচিহ্ন, শিলালিপি, চিত্ৰকলা আদি উল্লেখযোগ্য। ভাৰতৰ ঐতিহ্য সম্বলিত এনে সমলসমূহৰ ৰক্ষণাবেক্ষণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বিষয়। ঐতিহাসিক স্মৃতি চিহ্নসমূহে দেশৰ পৰ্যটনৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। ঠিক আছে? আৰু ইয়াত ইয়াত তোমালোকৰ যিসমূহ উত্তৰ দিছে, উত্তৰ দিয়া সমল বুলিলে কি বুজা, লিখিত সমল মানে কি, তুৰ্কী আফগানসকল ক'ৰ পৰা ভাৰতলৈ আহিছিল, ইউনেস্কোৰ সম্পূৰ্ণ অসমীয়াৰ পৰিভাষা লিখা, এই সম্পূৰ্ণ বস্তুখিনি মই কুৱেশ্যন এনচাৰখিনি তোমালোকক দি দিম। ঠিক আছে? আবুল ফজলে কি ৰচনা কৰিছিল, ইবন বতুতা, এইসমূহ চব মই আগতে তোমালোকক পঢ়াই দিছোঁ, ধুনীয়াকৈ বুজাইও দিছোঁ। তো তোমালোকে ধুনীয়াকৈ এইসমূহ মই উত্তৰ দি দিম, সেইসমূহ নিজৰ বহীত লিখি ল'বা। আৰু পঢ়োৱাৰ পাঠটো যেতিয়া মই পঢ়াইছোঁ, ভিতৰুৱা যিসমূহ প্ৰশ্ন উত্তৰ কৈছোঁ, সেইসমূহ তোমালোকে পাৰিলে নিজে নোট কৰি ল'বা, তেতিয়াহ'লে শিকিবলৈ ভাল হ'ব। আৰু তোমালোকৰ ফাইনেল পৰীক্ষা এতিয়া আৰম্ভ হৈ যাব, মাৰ্চ মাহত হ'ব। ঠিক আছে? তো তেনেকৈ মাৰ্চতে হ'ব পাৰে। তো তোমালোকে সেইটো কাৰণে প্ৰস্তুতি হৈ থাকা, প্ৰস্তুত লৈ থাকা, তেতিয়াহ'লে পৰীক্ষাসমূহ ভাল হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকল তোমালোকক বহুতো ধন্যবাদ থাকিল। আৰু সকলোৱে সুস্থ থাকা, ভালে থাকা এইটোকে কামনা কৰিলোঁ। থেংক ইউ।